ইয়াত এখন ঘৰ আছিল। এই স্থানতে এখন বাৰান্দা আছিল, ঘৰখনৰ বাৰান্দা আছিল, আৰু আজি এখন নৈ হৈ গ'ল। ঘৰত একো বস্তুৱে নাইকিয়া হৈ গৰু ছাগলী বা চব শেষ হৈ গ'ল। আমিতো একো কৰিব নোৱাৰিলোঁ, মাত্ৰ মানুহকেইটাহে বাচিব পাৰিলোঁ। চাওক, আমি পৰিস্থিতি পৰিৱেশ বৰ্ণনা কৰি আহিছোঁ, দেখুৱাই আহিছোঁ দৃশ্যবোৰ, যিবোৰ দৃশ্যই আপোনাৰ বুকুত খুন্দা মাৰিছে। এই মুহূৰ্তত যিটো দৃশ্য দেখুৱাম, সেই দৃশ্যটো দেখিলে আপোনাৰ হৃদয় কঁপি উঠিব। যি স্থানত জাঁজিৰ প্ৰলয়ংকৰী বানে যি স্থানত মাথাউৰি ছিঙি নিছিল, সেই স্থানত মই উপস্থিত আছোঁ। মোৰ কাষেৰে যি দেখিছে পানীময় হৈ থকা যিটো পৰিৱেশ, ইয়াত এখন ঘৰ আছিল। এই স্থানতে এখন বাৰান্দা আছিল, ঘৰখনৰ বাৰান্দা আছিল, আৰু আজি এখন নৈ হৈ গ'ল। এই কাষৰ যিটো পৰিয়াল, সেই পৰিয়ালটোৱে নিশা যেতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছিল আৰু পুৱাৰ ভাগলৈ এই মথাউৰিটো ছিঙি লৈ গৈছিল, তেতিয়ালৈকে ততেই ধৰিব পৰা নাছিল যে তেওঁলোকৰ ঘৰখন নিশেষ কৰি থৈ যাব। একো নাই, বাৰান্দাখন ভাঙি লৈ গ'ল, পাকঘৰ ভাঙি লৈ গ'ল, মাত্ৰ এটা ঘৰ কোনোমতে বাচিল, আৰু সেই ঘৰটো অৱস্থা নাই, সেই ঘৰটো অতি ভয়ানক হৈ পৰিল। আজি শিবিৰৰ পৰা এই ঘৰটোৰ গৰাকী আহি ঘৰখন চাবলৈ আহিছে। মই অকণমান তেওঁৰ ওচৰলৈ যাম, অকণমান আগলৈ আহিব নেকি? এখন আপোনাৰ ঘৰ আছিলে? এইখন আমাৰ ঘৰ আছিলে। ঘৰটো থাকিলে কি হ'ব, অকল ঘৰৰ বস্তু একোৱেই নাই, চব বানপানীয়ে উটাই লৈ গুচি গ'ল, জাঁজি নদীয়ে। আজি আপুনি প্ৰথম আহিছে? আজি মই প্ৰথম আহিছোঁ। প্ৰথম আহি মই এই ঘৰটো চাই দেখিছোঁ ঘৰত একো বস্তুৱে নাইকিয়া হৈ গৰু ছাগলী বা চব শেষ হৈ গ'ল। পাৰ চৰাই আছিলে, সেইসোপাও শেষ হৈ গ'ল। ল'ৰা ছোৱালী কিতাপ পত্ৰ একোৱেই নাই, কাপোৰে কানিয়ে চব গুচি গ'ল। মই এতিয়া লোকৰ কাপোৰ পিন্ধি ইয়ালৈ আহিছোঁ। বৰ উপায় নাইকিয়া হৈছে, কি হ'ব এতিয়া ক'ব নোৱাৰো দেই। ঘৰখনৰ ভিতৰত একো নাই? একোৱে নাইকিয়া, চব শেষ হৈ গ'ল। বস্তুৱে চিলিণ্ডাৰ আছিলে, গেছ আছিলে, চিলিণ্ডাৰতে গেছ হেৰিটো লাগিয়ে আছিলে, চিলিণ্ডাৰ হেৰিটোত ষ্টভটোত লাগিয়ে আছিলে। লাগি থাকোঁতেই উঠাই লৈ গ'ল। দৰ্জা চব খোল খাই আছিলে, ভিতৰত চব দৰ্জাবোৰ এইখন খোল খাই আছিলে। সেই সময়ত আমি এইবোৰ চাবলৈ আমাৰ সময় নাইকিয়া নিচিনা হ'ল, কাৰণ আমাৰ মথায়ে পানী সোমাই আহিছে হাৱাকে। মানুহকেইটা বাচি কেনেকৈ ওলাই যাব পাৰোঁ সেইটোকে চিন্তা কৰিলে এটাইকেইটা গৈ মথাউৰি পালোগৈ। মথাউৰি পাই তাতে গোটেই ৰাতিটোৱে থাকিলোঁ। আৰু ইয়াত যদি আমাৰ বস্তা অলপ যদি পেলাই দিলেহেঁতেন সেইদিনাখন, আমাৰ এনেকুৱা অৱস্থা নহয়। আপোনাৰ গৰু ছাগলীকেইটা নাই এতিয়া? গৰু ছাগলীও নাই, কুই নাই, চব গ'ল, উটুৱাই লৈ গ'ল। এতিয়া সেইখন ছাগলী টঙি সুদা চঙিটো আছে? চঙিটো আছে। আৰু পাৰ চাৰ সোপা সেয়া লৈয়ে গ'ল। 10 জোৰকৈ পাৰ আছিলে, সেই সোপাওটো উঠাই লৈ গুচি গ'ল। মনটো বৰ দুখ লাগি আছে। আৰু এতিয়া আছোগৈ ছোৱালী ঘৰত, কিন্তু আছো যদিও বেয়া লাগিছে ন ঘৰখন দেখি। কি হ'ব এতিয়া ঘৰখন? তলৰ সেই বিমটো এয়া বহিয়ে গ'ল, ভিতৰ পিনে এয়া বহি গ'ল নহয়, বহি উঠাই লৈ গ'ল। পাকঘৰ সেইফালে দৰ্জা চৰ্জা নাই, চব এইবোৰ মুকলি খাই আছে, আপোনালোকে দেখিছেই, একোৱেই নাই। আৰু আপোনাক কি ক'ম, জীয়াই আছো। আৰু কোনোমতে এই পৰিয়ালটো বাচিলে। আচলতে আপোনালোকৰ কোন কোন আছিলে ঘৰত? আমাৰ ঘৰত দেউতাক আছিলে। দেউতাকৰ ভৰিটো মানে ভাগিছিলে ল'ৰা স্কুল থবলৈ যাওঁতে। তাৰপিছত এতিয়া ইয়াত ভৰিত প্লেট ভৰাই থৈছে, লাখুটি লৈয়ে খোজকাঢ়ি ফুৰিছে। তেখেতক কোনোমতে উঠাই দিলে? তেখেতক কোনোমতে মানে উঠাই পেলাই মথাউৰি পোৱা লাগে, নহ'লেতো ওলাই যাব নোৱাৰে নহয়। মই মোৰ সতীৰ্থক অকণমান ঘৰৰ ভিতৰৰ খিৰিকীখন ভাঙি যিহেতু লৈ গৈছে, তাৰ ভিতৰেৰে মই পৰিৱেশটো দেখুৱাবলৈ অকণমান যদি সম্ভৱ হয়। কি এক ভয়ানক পৰিৱেশ হৈ আছে আপুনি চাওক। সকলো সামগ্ৰী এনেধৰণে একো ঠাইত গোটাই পেলালেগৈ, একেবাৰে বিধ্বস্ত কৰি পেলালে এই ভয়ানক বানে। মই তেখেতৰ পুত্ৰও আছে, মই দেখুৱাইছোঁ, আকৌ এই দৃশ্যটো দেখুৱাইছোঁ। ইয়াতে এখন বাৰান্দা আছিলে, সেই বাৰান্দাখন এতিয়া নাই, গছ
যিসমূহ গছ গছনি সেইসমূহ উঘালি লৈ গ'ল আৰু আজি প্ৰথম ঘৰখনলৈ আহিছে সোমাইছে হয় ঘৰখনলৈ সোমাই আহিছোঁ মানে দেখিছোঁ বাৰাণ্ডাৰ পৰা এই অকণমান আপোনাৰ ওপৰলৈ উঠি আহিলে ভাল হ'ব যিহেতু সেই স্থানত আহ, এতিয়া মই যিটুকুৰা যে ৰৈ আছোঁ তাৰ পৰা চাওক আপোনালোকে 2 হাত 3 হাত হ'ব সেইখিনিতে 20 ফুটমান দ হৈ আছে গতিকে এইকণ যে খহি নাযাব থিয় যেতিয়া থিয় হৈ আছে খহি যে নাযাব তাৰ কোনো ভৰসা নাই যিকোনো মুহূৰ্তত খহি এই ঘৰটো অৱস্থা বেয়া হ'ব পাৰে কাৰণ আপোনালোকে দেখিছে যে এইখিনিৰ পৰা সেইখিনিলৈ যিকণ আছে দেখিছে গৰা নিচিনা হৈ আছে যেতিয়া ইয়াত পানীটো শুকাব নদীৰ দৰে হৈ পৰিলে হিচুৱাটো নদীটো এনেকুৱা বহুত দ যায় বহুত দ নৈখনৰ নৈখনৰ যিটো আগৰ আছে যিটো গভীৰতা আছে আপোনাৰ যেতিয়া পানী শুকালে যিটো বালিৰ তৰপ ওলাই যায় সেই তৰপত সেইটো হিচাপতটো খান্দি পেলালে গতিকে আৰু এইখিনিত সোঁতটো বেছি পৰাৰ কাৰণে এইখিনি বহুত দ হৈ থকাৰ কাৰণে এতিয়া আপোনাৰ এইকণো যে খহি নাযাব কোনো ভৰসা নাই ইয়াত থাকিবলৈতো আপোনাৰ খৰালিলৈকে আশাই কৰিব নোৱাৰি ঘৰত একো নাই আৰু ঘৰতো পিছফালৰ দৰ্জা ভাঙি পানী সোঁত পৰি দৰ্জা ভাঙি দিলে দৰ্জা ভাঙি আগফালৰ দৰ্জা হুকহে লগোৱা আছিলে পানী সোঁতে ডবল বাঁহ দাঙি নিছে দৰ্জা হুকটো কি কথা খুলি ভাঙি গেছ চিলিণ্ডাৰ মই দেখি আছোঁ চিলিণ্ডাৰ উঠাই নিছে গেছ টেবুল কুকাৰ গোটেই যত ভিতৰ কিতাপে পত্ৰই বেগে চেগে উঠি যোৱালৈকে মই দেখিয়ে আছোঁ এতিয়া আমি দেখিহে আছোঁ কৰিম কি ৰাতি আপোনাৰ যেতিয়া আমাক এইফালে পানীটো বাগৰি দিলে পানীটো বাগৰি দিয়াৰ লগে লগে আমিতো একো কৰিব নোৱাৰিলোঁ মাত্ৰ মানুহকেইটাহে বাচিব পাৰিলোঁ আৰু এইটো গোটেই সমস্যাটোৰ কাৰণে দায়ী ডিপাৰ্টমেণ্ট মানে কথাটো হ'ল এনেকুৱা আজি তাৰ 2-3 মাহমানৰ আগত ৰাস্তাটো বনাবলৈ আহিছিলে তেওঁলোকে কাক কামটো দিছিলে নাজানো কামটো কৰিছিলে আমাৰ এই শ্লোপ এইটো জেগাটুকুৰা অকণমান চাপৰ আছিলে সিহঁতে মঠাইটো ওখ কৰাকচাই আপোনাৰ মঠাইটো কাটি বহল কৰি দিয়াৰ লগে লগে দ হৈ গ'ল আপোনাৰ এইটো মঠাৰি আছে এইটো যদি কাটি সমানকৈ কাটি এইফালেও অকণমান বহল কৰি এইটো দ হৈ যাব ইমানমান পাই গ'লগৈ পাৰ হৈ যোৱাৰ কাৰণে পানীটো বাগৰি দিলে গতিকে এইটো ডিপাৰ্টমেণ্টেৰ কথা জানে গতিকে তাত আপোনাৰ বস্তা যিয়ে নহওক 200-300 যদি বস্তা ষ্টক বা মাটি ভৰাই হওক বালি ভৰাই যদি ষ্টক কৰি থৈ দিলেহেঁতেন আমাৰ গোটেই গাঁৱৰ মানুহখিনি লাগি হ'লেও তাত যদি বস্তা থৈ দিলোঁ পানী সোঁতটো কমি গ'লহেঁতেন পানীটো বাগৰক পানী বাগৰিলে এতিয়া যিটো সোঁত পাইছে সেই সোঁততহে সহায় পেলাইছে মই অকণমান যদি মোৰ সতীৰ্থই দেখুৱাই বৃহৎ বাঁহ গছ যিসমূহ বাঁহ গছ আছিল সেই বাঁহ গছবোৰ ইয়াৰ পৰা উঘালি লৈ গ'ল তেতিয়াহ'লে কিমান ভয়ানক আছিল এই পৰিস্থিতি আপুনি অনুমান কৰক যাৰ কাৰণে আজি এইগৰাকী মহিলাৰ যি পৰিৱেশ নিজৰ কাপোৰ এযোৰ নাইকিয়া হৈ গ'ল পিন্ধিবলৈ নিজৰ ঘৰখনত এসাঁজ ৰান্ধি খাব পৰাটোতো পৰিৱেশ নাই একাটো পৰ্যন্ত পলস আৰু শিবিৰত থাকোঁতেও এখন থালি নাই এখন কাঁহী নাই নিজৰ এমুঠি ভাত উলিয়াই খাবলৈ তেনে এক পৰিৱেশে সূচনা হ'ল